আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী অনুষ্ঠান আমি সমগ্ৰ অসমত ইতিমধ্যে প্ৰতিখন জিলা ছাত্ৰ সন্থাই আয়োজন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে গুৱাহাটী মহানগৰীত আৰু আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই সাংস্কৃতিক নগৰী তেজপুৰত তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আৰু ডক্টৰ ভূপেন হাজৰিকাৰ যি কালজয়ী গীত মানুহে মানুহৰ বাবে প্ৰায় ৩০০ গৰাকী শিল্পীৰ জৰিয়তে একেলগে গীত গাই আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু তাৰ লগে লগে এই পবিত্ৰ মুহূৰ্তত আমি উপস্থিত হৈ উপলব্ধি হৈছে যে ডক্টৰ ভূপেন হাজৰিকাৰ অসমৰ সাহিত্য সংস্কৃতিলৈ সংগীত জগতলৈ যিসমূহ বৰঙণি আগবঢ়াইছিল তেখেতৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজি নতুন প্ৰজন্মৰ মাজত আমি সংৰক্ষণ কৰিব লাগিব, নতুন প্ৰজন্মৰ মাজত বিলাই দিবৰ কাৰণে নিশ্চয় আমি সংকল্পবদ্ধ হৈছোঁ। সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আমি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় শ্বহীদ বেদীৰ প্ৰাংগণত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি জন্ম শতবাৰ্ষিক আমি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। ইতিমধ্যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে ইতিমধ্যে তেজপুৰ শিল্পী সমাজৰ আই মাতৃসকলে প্ৰায় ২০০ গৰাকীৰ অধিক শিল্পী আই মাতৃসকলে খুব সুন্দৰভাৱে গীত পৰিৱেশন কৰিলে। আমি তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেজপুৰ শিল্পী সমাজে ইতিমধ্যে গীত পৰিৱেশন কৰিলে। তাৰ পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাৰ সন্ধিয়া ভাগলৈ আমাৰ বন্তি প্ৰজন্মৰ কাৰ্যসূচীত আহিব। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি কৰ্মৰাজি বা সংস্কৃতি আমি জীয়াই ৰাখিবলৈ ছাত্ৰ সন্থাই প্ৰচেষ্টা আমি হাতত লৈ আহিছোঁ। ইতিমধ্যে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ শোণিতপুৰ জিলা সমগ্ৰ অসমতে এই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিক উদযাপন হৈছে। আমি ভাবোঁ যাতে ভূপেনদাৰ সুধাকণ্ঠৰ কালজয়ী গীতসমূহ বা তেখেতৰ সৃষ্টি কৰ্মৰাজি সংস্কৃতিবোৰ আমি জীয়াই ৰাখিবলৈ ছাত্ৰ সন্থাই নতুনকৈ উঠি অহা নতুন যুৱ প্ৰজন্মৰ মাজত যাতে আমি কেনেকৈ তেখেতৰ গীতসমূহ প্ৰসাৰ কৰি আমি আগবাঢ়ি যাবলৈ আমি ছাত্ৰ সন্থাৰ প্ৰচেষ্টা আমি অব্যাহত থাকিব। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী অনুষ্ঠান আমি সমগ্ৰ অসমত ইতিমধ্যে প্ৰতিখন জিলা ছাত্ৰ সন্থাই আয়োজন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে গুৱাহাটী মহানগৰীত আৰু আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই সাংস্কৃতিক নগৰী তেজপুৰত তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আৰু ডক্টৰ ভূপেন হাজৰিকাৰ যি কালজয়ী গীত মানুহে মানুহৰ বাবে প্ৰায় ৩০০ গৰাকী শিল্পীৰ জৰিয়তে একেলগে গীত গাই আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু তাৰ লগে লগে এই পবিত্ৰ মুহূৰ্তত আমি উপস্থিত হৈ উপলব্ধি হৈছে যে ডক্টৰ ভূপেন হাজৰিকাৰ অসমৰ সাহিত্য সংস্কৃতিলৈ সংগীত জগতলৈ যিসমূহ বৰঙণি আগবঢ়াইছিল তেখেতৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজি নতুন প্ৰজন্মৰ মাজত আমি সংৰক্ষণ কৰিব লাগিব, নতুন প্ৰজন্মৰ মাজত বিলাই দিবৰ কাৰণে নিশ্চয় আমি সংকল্পবদ্ধ হৈছোঁ। সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আমি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় শ্বহীদ বেদীৰ প্ৰাংগণত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি জন্ম শতবাৰ্ষিক আমি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। ইতিমধ্যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে ইতিমধ্যে তেজপুৰ শিল্পী সমাজৰ আই মাতৃসকলে প্ৰায় ২০০ গৰাকীৰ অধিক শিল্পী আই মাতৃসকলে খুব সুন্দৰভাৱে গীত পৰিৱেশন কৰিলে। আমি তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেজপুৰ শিল্পী সমাজে ইতিমধ্যে গীত পৰিৱেশন কৰিলে। তাৰ পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাৰ সন্ধিয়া ভাগলৈ আমাৰ বন্তি প্ৰজন্মৰ কাৰ্যসূচীত আহিব। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি কৰ্মৰাজি বা সংস্কৃতি আমি জীয়াই ৰাখিবলৈ ছাত্ৰ সন্থাই প্ৰচেষ্টা আমি হাতত লৈ আহিছোঁ। ইতিমধ্যে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ শোণিতপুৰ জিলা সমগ্ৰ অসমতে এই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিক উদযাপন হৈছে। আমি ভাবোঁ যাতে ভূপেনদাৰ সুধাকণ্ঠৰ কালজয়ী গীতসমূহ বা তেখেতৰ সৃষ্টি কৰ্মৰাজি সংস্কৃতিবোৰ আমি জীয়াই ৰাখিবলৈ ছাত্ৰ সন্থাই নতুনকৈ উঠি অহা নতুন যুৱ প্ৰজন্মৰ মাজত যাতে আমি কেনেকৈ তেখেতৰ গীতসমূহ প্ৰসাৰ কৰি আমি আগবাঢ়ি যাবলৈ আমি ছাত্ৰ সন্থাৰ প্ৰচেষ্টা আমি অব্যাহত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।